আৰু ইলেকশ্যনৰ সময়ত প্ৰত্যেকে কৈ আহি মাত্ৰকে বোলে দলংখন আমি বনাই দিম, আমাক মাত্ৰ ভোট দিয়ক। কিন্তু যেতিয়া ইলেকশ্যনটো যাব, জিতি যোৱাৰ পিছত কোনেও আমাক ফিৰি নাচায়, যি দলং সেইমতে থাকিল। পিছত এতিয়া আমাৰ ল'ৰা ছোৱালী যাৱাৰ স্কুলত যোৱাৰ কাৰণে বহুত অসুবিধা হৈ পৰিছে। গতিকে যেনেকৈ নহওক আমাক সৰ্বানন্দ সোণোৱাল ছাৰে আমাক যেন দলংখন সোনকালে কৰি দিয়ে আৰু। আজি স্বাধীনতা হোৱা আমাৰ ৭০ দশক পাৰ হৈ গ'ল। গতিকে তাৰ আগৰ পৰাই এই আমাৰ বাঁহৰ সাঁকোখনেৰে আমাৰ এই ১০-১২খন গাঁৱৰ মানুহ যাতায়াত কৰি আছে। গতিকে আমাৰ কণ কণ ল'ৰা ছোৱালী এইখন বাঁহৰ সাঁকোৰে জ্বালা ভুলকামুৰি স্কুলত যাব লাগে। গতিকে কিমান মৰণ সংকুলভাৱে যাব লগা হয় সেইটো আমাৰ অভিভাৱকবিলাখনে বা ছাত্ৰ ছাত্ৰীখিনিয়ে জানে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমাক কোনো এখন চৰকাৰ আহি আছে, গৈ আছে। কিন্তু আজি আমি একমাত্ৰ যাতায়াতৰ পথ আমাৰ এই বাঁহৰ সাঁকোখনে। গতিকে এই বাঁহৰ সাঁকোখনেৰে আমাৰ পৰৱৰ্তী সময়ত আমি বা বাৰিষা ভাঙি গ'লে কেনেধৰণে যাওঁ আমি কলৰ ভূৰেৰে পাৰ হ'ব লগা হয়। হয়তো অভিভাৱকে ছাত্ৰ ছাত্ৰীখিনিক কান্ধত লৈ পাৰ কৰি থ'ব লগা হয়। গতিকে ইমানখিনি যাতনা কৰি এজন যদি বেমাৰ হয়, গতিকে এম্বুলেঞ্চখন অহাৰ কাৰণে আমাৰ সুবিধা নাই, ৰাস্তা নাই এটা। গতিকে আমি এটা বৃহত্তৰ আমি দ্বীপত বাস কৰি আছোঁ, আমাৰ এই দক্ষিণ বকুৱা বুনবাৰী ৰাইজে। এইখন নিৰ্মাণ কোনে কৰে আচলতে? এইখন আমাৰ ৰাইজৰ গাঁঠিৰ ধন খৰচ কৰি, অগাধ শ্ৰম কৰি, ৰাইজে শ্ৰমদান কৰি এমাহ 15 দিন এনেকুৱা আমাৰ এইখন সাঁকো বনাওঁতে আমাৰ লাগে।